Good morning guys. কি খবৰ আপোনালোকৰ নিশ্চয় ভাল আমিও ভালে আছো আপোনালোকৰ আশীৰ্বাদত সাকচোন মোৰ বাগিচাখনত কি ধুনীয়াকৈ ফুল ফুলিছে ভাবিলো আপোনালোকক অলপ দেখুৱাও Hello guys welcome to my YouTube channel কমলা আজনী vlog কি খবৰ আপোনালোকৰ নিশ্চয় ভাল আমিও ভালে আছো আপোনালোকৰ আশীৰ্বাদত আজি এটা মুৰ্গীৰ মাংসৰ ৰেচিপি বনাম মুৰ্গীৰ মাংস বনিয়ে সাকচোন আজি কেনেকৈ আৰু কি পদ্ধতিত বনাম সকলে মুৰ্গীৰ মাংস বেলেগ বেলেগ পদ্ধতিত বনাই মই আজি এটা বেলেগ পদ্ধতিত বনাম তেতিয়া হাক তেতিয়া হলে দেৰি নকৰি ভিডিওটোৰ মাজলৈ যাও হে গাইজ আজি আপোনালোকৰ মাজলৈ লৈ আহিছো মাংসৰ অন্য এটা ৰেচিপি ইয়াৰ কাৰণে মাংস ইয়া 500 গ্ৰাম লৈ লৈছো তাৰ পিছত আজি মাংস কি এৰে হতে বনাম আজি বনাম মাংস ইয়া মটৰ সেউজীয়া মটৰ গ্ৰীণ মটৰ ইয়া সলাই লৈছো এইকেইটা মটৰ লৈছো আৰু তেজপাত দুটা লৈছো লং এইফালে ইলাচি দালচেনি পিয়াজ ডাঙৰ এটা কাটি লৈছো আদা নহৰু আৰু শুকান জলকীয়া কেইটা লৈ লৈছো এইখিনি এতিয়া মই মিক্সিত প্ৰথমতে পিছি লম তাৰ পিছত মাংসৰ আঞ্জা বনাম চাই থাকক ভিডিওটো সম্পূৰ্ণভাৱে আৰু স্কিপ নকৰাকৈ ইতিমধ্যে কেৰাহীটোত মই তেল গৰম হ'বলৈ দিছো ইয়া তেজপাত কেইটা দি দিলো ইয়া লং ইলাচি আৰু দালচেনি কেইটা ইয়া দি দিছো ইয়াতে এতিয়া আদা নহৰু জলকীয়া পেষ্ট দিলো এইখিনি অলপ লৰাই ললো এতিয়া নিমখ দিলো চামুচ হালধি গুড়ি দিছো চামুচ জলকীয়াৰ গুড়ি দিছো চামুচ ধনিয়াৰ গুড়ি দিছো চামুচ আৰু দিছো জিৰাৰ গুড়ি চামুচ মাংসখিনিও মই আধা ঘণ্টা এনেদৰে হালধি নিমখ সানি মেৰিনেট হ'বলৈ দিছো তাৰ পিছত ইয়া মাংসখিনি ইয়াতে বহুৱাই দি দিলো এনেদৰে তল ওপৰ কৰি লৰাই দিলো মাংসখিনি কেইমিনিটমান সময় এনেদৰে ভাজি থাকিম মই মাংসখিনি এনেকৈ বনালে সোৱাদ এটা বেলেগ হয় আপোনালোকে এবাৰ বনাই চাবচোন ঢাকনিখন মাৰি দিলো এইফালে আকৌ এটা মই বেঙেনা পুৰিছো ভাবিলো অলপ দেখুৱাই দিলো ইয়া ঢাকনিখন গুচাই দিলো মই এইখিনি এনেদৰে অলপ কৰি লৰাই দিছো I asini tomai ভাজিব লাগিব ইয়া ঢাকনিখন গুচাই দিলো মই এইখিনিও প্ৰায় 10 মিনিট সময় এনেদৰে ভাজিলো তাৰপিছত এতিয়া মই মটৰ কেইটা দি দিম এইখিনিও অলপ এনেদৰে ভাজি ললো 1 মিনিটমান সময় এনেদৰে ভাজি ইয়ানে দৰে এইখিনি মই ভাজি ললো
মটৰকেইটাৰে সৈতে মাংসখিনি ইয়াতে এতিয়া মই পানী এড কৰি দিম গৰম পানী দি দিছোঁ ঢাকনিখন পুনৰ এনেদৰে মাৰি থৈ দিম এয়া চাওকচোন দেখিবলৈ যে কি ধুনীয়া হৈছে আৰু খাবলৈও সোৱাদ হৈছে আপোনালোকে এনেদৰে এবাৰ ট্ৰাই কৰিব কালাৰটো ধুনীয়া হৈছে এয়া হৈ গ'ল মই এয়া মই থৈ দিলোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলত যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে ফেচবুক পেজতো ফ'ল' কৰিব ধন্যবাদ জয় আই অসম